হেল্ল' এভৰিৱান, মই সুদেশন শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে প্ৰিপেৰেশ্যন ভালে চলি আছে। আজি মই এটা ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিম আপোনালোকৰ লগত, সেইটো হৈছে পদ্মা এৱাৰ্ডছ। অলপ দিনৰ আগতে পদ্মা এৱাৰ্ডছ আমাৰ এনাউন্স কৰা হৈছে। কোনে কোনে পাইছে, কি কি ক্ষেত্ৰত পাইছে, আমি সকলোখিনি ডিছকাছ কৰিম এই ভিডিঅ'টোত। এই টপিকটো সকলোবিলাক এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ পৰে। চ' ভালদৰে এই ভিডিঅ'টো শেষলৈকে চাব, লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। চ' পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট হৈছে যে পদ্মা এৱাৰ্ডছ আমি পাওঁ কিয়নো, বা কিয় দিয়া হয় পদ্মা এৱাৰ্ডছ। চ' পদ্মা এৱাৰ্ডছ আৰ গিভেন টু দ্য ইণ্ডিভিজুৱেলছ হু হেভ মেড এক্সেপশ্যনেল কণ্ট্ৰিবিউশ্যনছ ইন দ্য ভেৰিয়াছ ফিল্ডছ। কি কৈছে, এক্সেপশ্যনেল কণ্ট্ৰিবিউশ্যন দিব লাগিব, কোনোবা এটা নিৰ্দিষ্ট ফিল্ডত কিবা কিবি বহুত ভাল কাম কৰিব লাগিব, তেতিয়া পদ্মা এৱাৰ্ডছ দিয়া হয়। আৰু এতিয়া পদ্মা এৱাৰ্ডছ কি কি ফিল্ডত দিয়া হয়? আৰ্ট, লিটাৰেচাৰ, এডুকেশ্যন, ছায়েন্স, ছ'চিয়েল ৱৰ্ক, পাব্লিক এফেয়াৰ্ছ, স্পৰ্টছ, মেডিচিন, চিভিল ছাৰ্ভিচেছ, ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰী। মানে অলম'ষ্ট এভৰি ফিল্ডতে কোনোবাই যদি এক্সেপশ্যনেল কণ্ট্ৰিবিউশ্যন দিয়ে তেওঁলোকক পদ্মা এৱাৰ্ডছেদি অনাৰ কৰা হয়। আৰু এই এৱাৰ্ডটো কেতিয়া এনাউন্স কৰা হয়, এইটো ইম্পৰ্টেণ্ট হৈ পৰে। এনাউন্স কেতিয়া কৰা হয়? আমি সকলোৱে জানো যে 26 জানুৱাৰী যোনটো আমাৰ ৰিপাব্লিক ডে পতা হয়, তেতিয়া আমি গম পাওঁ যে পদ্মা এৱাৰ্ডছো তাৰ ওচৰে পাজৰে দিয়া হয়। কিন্তু বহুতে খেলিমেলি কৰে যে ভাবে যে 26 জানুৱাৰীত এনাউন্স কৰে বুলি ভাবে, কিন্তু একচুৱেলি নহয়। 25 জানুৱাৰীৰ ইভিনিং সময়তহে একচুৱেলি এনাউন্স কৰা হয়, এইটো মনত ৰাখিব। চ' কেতিয়া এনাউন্স কৰা হয়? 25 জানুৱাৰী ইভিনিঙত এনাউন্স কৰা হয়। আপোনালোকে যদি ভালদৰে চাই ন'টিছবিলাক চাব, যোনবিলাক PIB, যোনখন অফিচিয়েল ন'টিফিকেশ্যন হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ, তাত যোনখিনি মই আপোনালোকক দেখামো, সেইখন পাব্লিছ হৈছিলে 25 জানুৱাৰীতে অলৰেডি। চ' পদ্মা এৱাৰ্ডছ এনাউন্স কৰা হয় 25 জানুৱাৰী ইভিনিঙত। নেক্সট আমি জানিব লাগিব যে কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে। চ' পদ্মা এৱাৰ্ডছ ৱাৰ ইনষ্টিটিউটেড ইন 1954। চ' মনত ৰাখিব 1954ৰ পৰা ষ্টাৰ্ট কৰা হৈছিল। এতিয়া এটা কথা মনত ৰাখিব, আমাৰ দেশৰ সৰ্বোচ্চ যোনটো এৱাৰ্ড হৈছে সেইটো হৈছে ভাৰত ৰত্ন। আৰু ভাৰত ৰত্ন হৈছে আমাৰ দেশৰ সৰ্বোচ্চ অনাৰটো। আৰু ইয়াৰ পিছতে আহে আমাৰ পদ্মা এৱাৰ্ডছ, পদ্মবিভূষণ, পদ্মভূষণ এণ্ড পদ্মশ্ৰী। আমি সকলোখিনিৰ বিষয়ে ডিছকাছ কৰিম। আৰু কোনে ইণ্ট্ৰডিউচ কৰিছিলে? গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1954 বা 1954ৰ পৰাই ভাৰত ৰত্ন আৰু পদ্ম এৱাৰ্ডছ দুয়োটাই ইনষ্টিটিউট কৰা হৈছিলে। আৰু ইট ইজ দ্য ছেকেণ্ড হায়েষ্ট চিভিলিয়ান এৱাৰ্ডছ, মানে পদ্মা এৱাৰ্ডছ ছেকেণ্ড হায়েষ্ট। ফাৰ্ষ্ট হায়েষ্ট কি হ'ব? ভাৰত ৰত্ন। আপোনালোকে সেইখিনি খালি মনত ৰাখিব, এইখিনি নোট ডাউন কৰি যাব। নেক্সট কৈছে যে কিয় এৱাৰ্ডটোনো একচুৱেলি ষ্টাৰ্ট কৰা হৈছিলে। মেইন অবজেক্টিভ কি আছিলে? টু ৰিকগনাইজ এণ্ড অনাৰ্ছ দ্য চিটিজেনসকলে, মানে দেশৰ নাগৰিকসকলে কিবা যদি ভাল কাম কৰা হয় তাৰ কাৰণে তেওঁলোকক যাতে ৰিকগনাইজ আৰু অনাৰ কৰিব পাৰি, তাৰ কাৰণে পদ্মা এৱাৰ্ড ষ্টাৰ্ট কৰা হৈছিলে। হু হেভ মেড ডিষ্টিংগুইছ কণ্ট্ৰিবিউশ্যন। চ' কিবা যদি বহুত ভাল কাম কৰিছিল, কিবা কণ্ট্ৰিবিউশ্যন দিছিলে তেওঁলোকৰ কাৰণে। আৰু ইন দ্য ফিল্ড ইম্পৰ্টেণ্ট ফৰ দ্য নেশ্যন বিল্ডিং, নেশ্যন বিল্ডিঙৰ কাৰণে, আমাৰ দেশৰ ডেভেলপমেণ্টৰ কাৰণে যিসকলে কাম কৰি আহিছে, যিসকলে কণ্ট্ৰিবিউশ্যন দি আহিছে, তেওঁলোকক অনাৰ কৰিবৰ কাৰণে পদ্মা এৱাৰ্ড ষ্টাৰ্ট কৰা হৈছিলে 1954ৰ পৰা। দিছ ইজ দ্য ছেকেণ্ড হায়েষ্ট চিভিলিয়ান এৱাৰ্ড, ফাৰ্ষ্ট ইজ দ্য ভাৰত ৰত্ন। চ' এভৰি ইয়েৰ এইটো এনাউন্স কৰা হয় কোনে কোনে পাইছে। এইবছৰ আমি জানিম, কাৰণ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ পৰে। প্ৰত্যেকটো এক্সামতে সোধা দেখা যায় যে কোনে পাইছিলে এইবাৰ, এইজনে পাইছিলে নাই পোৱা, সকলোখিনি কুৱেশ্যন। আৰু ইয়াত 3টা মেইন কেটেগৰী থাকে: পদ্মবিভূষণ, পদ্মভূষণ, পদ্মশ্ৰী। মনত ৰাখিব, পদ্মবিভূষণটো মানে এইটো আমি গম পালোঁ যে ফাৰ্ষ্ট আছিলে ভাৰত ৰত্ন, নেক্সট আছিলে পদ্মা এৱাৰ্ডছ। পদ্মা এৱাৰ্ডছৰ ফাৰ্ষ্টটো হ'ব পদ্মবিভূষণ, তাৰপিছত আহে পদ্মভূষণ, তাৰপিছত আহে পদ্মশ্ৰী। পদ্মবিভূষণ কি হয়? এক্সেপশ্যনেল এণ্ড ডিষ্টিংগুইছ ছাৰ্ভিচৰ কাৰণে, ছেকেণ্ড হায়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ ইণ্ডিয়া। নেক্সট আহে পদ্মভূষণ, ডিষ্টিংগুইছ ছাৰ্ভিচ অফ হাই অৰ্ডাৰ। এণ্ড পদ্মশ্ৰী আহে ডিষ্টিংগুইছ ছাৰ্ভিচ ইন এনি ফিল্ড, most commonly awarded among the three. চ' কি হৈছে একচুৱেলি পদ্মবিভূষণ, মানে আমি পদ্ম এৱাৰ্ডছৰো কেটেগৰী আছে, এইকেইটা মনত ৰাখিব: পদ্মবিভূষণ, পদ্মভূষণ, পদ্মশ্ৰী। পদ্মবিভূষণ বহুত ভাল কাম কৰিলে, পদ্মভূষণ তাতকৈ অলপ কম্পেৰেটিভলি কম, এণ্ড পদ্মশ্ৰী তাতকৈ অকণমান কম। চ' এইটো হায়াৰ আপোনালোকৰ ৰেংক ৱাইজ বুলি কাউণ্ট কৰিব পাৰে। এতিয়া আপোনালোকৰ এক্সামত কুৱেশ্যন আহিব পাৰে যে পদ্ম এৱাৰ্ডছ কোনে দিয়ে। পদ্ম এৱাৰ্ডছ আৰ প্ৰেজেণ্টেড বাই প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। মনত ৰাখিব, কেতিয়া ভাবিব পাৰে প্ৰাইম মিনিষ্টাৰে কৰে নে প্ৰেছিডেণ্টে কৰে নে কোনে কৰে? প্ৰেছিডেণ্টে কৰে। আৰু চেৰিমনি টেক্স প্লেচ ইন দ্য ৰাষ্ট্ৰপতি ভৱন। কেতিয়া দিয়া হয়? ৰাষ্ট্ৰপতি ভৱনত দিয়া হয়। কিন্তু 26 জানুৱাৰী তাৰিখে কিন্তু দিয়া নহয় আকৌ, সেইটো মনত ৰাখিব সদায়। সেইটো কাৰণে এক্সট্ৰাকৈ এটা চেৰিমনি পতা হয় মাৰ্চ, এপ্ৰিল, মে' মানত, আৰু তেতিয়া সেইটো দিয়া হয় এৱাৰ্ড। নেক্সট আহে ইলিজিবিলিটি ক্ৰাইটেৰিয়া। ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি হ'ব লাগিব? ইণ্ডিয়ান চিটিজেন কেন বি নমিনেটেড,
এনি ইণ্ডিয়ান চিটিজেন মানে আপুনি দেশৰ নাগৰিক হ'লেই হ'ব নো ডিছক্ৰিমিনেশ্যন বেছড অন ৰেচ জেণ্ডাৰ অৰ অকুপেশ্যন আপোনালোকৰ ওপৰত কোনো ডিছক্ৰিমিনেশ্যন কৰা নহয় আপোনালোক সকলোকে যোনে এক্সেপশ্যনেল কণ্ট্ৰিবিউশ্যন দিছে তেওঁলোকক নমিনেট কৰিব পৰা যায় গভৰ্ণমেণ্ট ছাৰ্ভেণ্টছ এক্সেপ্ট ডক্টৰ্ছ এণ্ড চাইণ্টিষ্ট আৰ জেনেৰেলি নট এলিজিবল গভৰ্ণমেণ্ট ছাৰ্ভেণ্টসকলক কিন্তু নৰ্মেলি দিয়া নহয় বুলি কৈছে এক্সেপ্ট ডক্টৰ্ছ এণ্ড চাইণ্টিষ্ট এণ্ড কেন বি এৱাৰ্ডেড পষ্টুমাছলি মানে মৰণোত্তৰভাৱে কাৰোবাৰ যদি ডেথ হৈ গৈছে তাৰপিছতো তেওঁলোকক এৱাৰ্ড কৰা হয় তাৰপিছত মনলৈ আহিব চিলেকশ্যনটো কেনেকৈ কৰা হয় আমি যিহেতুকে জানোৱেই যে নমিনেশ্যন চব ফালৰ পৰা কৰিব পাৰি মানে গোটেই দেশৰ সকলোবিলাক নকৰিও যোনে সকলো অঞ্চলৰ পৰাই কৰিব পৰা যায় চ' আমি কেনেকৈ সেইটো চিলেক্ট কৰা হয় নমিনেশ্যনছ আৰ ইনভাইটেড ফ্ৰম ষ্টেট গভৰ্ণমেণ্টছ ইউনিয়ন টেৰিটৰিজ মিনিষ্ট্ৰিজ এণ্ড জেনেৰেল পাব্লিক মানে নমিনেশ্যন চবৰ পৰা লোৱা হয় তাৰপিছত পদ্ম এৱাৰ্ডছ কমিটি ৰিভিউজ দ্য নমিনেশ্যন পদ্ম এৱাৰ্ড কমিটি নামৰ এখন কমিটি গঠন কৰা হয় আৰু তেওঁলোকে এইবিলাক ৰিভিউ কৰে যে কোনজনে পাব লাগে ইয়াৰ পৰা কাৰণ বহুতখিনি নাম আহে তাৰ ভিতৰত আকৌ চিলেক্ট কৰিব লাগে আৰু ফাইনেল এপ্ৰুভেল ইজ গিভেন বাই প্ৰাইম মিনিষ্টাৰ এণ্ড প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ফাইনেল এপ্ৰুভ BM আৰু প্ৰেছিডেণ্টে দিয়ে আৰু তাৰপিছতে আমাৰ এই এনাউন্সমেণ্টটো কৰা হয় এতিয়া আমি জানি থ'ম এইটো বছৰত কিমানজনে পাইছিলে কি জানিছিলে আৰু তাৰপিছত আমি অসমৰ লৈ পিনি বিশেষভাৱে ডিছকাছ কৰিম যে কোনে কোনে পাইছিলে অসমৰ চ' এইখন চাওক মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে প্ৰেছ নোট হয় আৰু কেতিয়া হৈছিলে চাওক ডেটেড অন 25th জানুৱাৰী 2026 মই যিহেতু কৈছিলোঁ যে এনাউন্সমেণ্ট কৰা হয় 25th জানুৱাৰী কেতিয়াবা এক্সামত আহিব পাৰে কোনটো ডেটত এনাউন্স কৰা হয় 25th জানুৱাৰী ইভিনিঙত কৰা হয় মনত ৰাখিব আৰু এইখিনি লিখা আছে যে পদ্ম এৱাৰ্ডছ ওৱান অফ দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ডছ অফ দ্য কাণ্ট্ৰি আৰ কনফাৰ্ড ইন দ্য 3 কেটেগৰিজ নেমলি পদ্ম বিভূষণ পদ্মভূষণ এণ্ড পদ্মশ্ৰী এইখন একচুৱেলি অফিচিয়েল প্ৰেছ নোট হয় মনত ৰাখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ অফিচিয়েল প্ৰেছ নোট হয় মই ইয়াৰ পৰাই গোটেই টেবুলত দিয়া আছে গোটেইখিনি মই আপোনালোকক জনাই দিছোঁ চ' ইয়াত দিয়া আছে দ্য এৱাৰ্ডছ আৰ কনফাৰ্ড বাই দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া চেৰিমনিয়েল ফাংচনছ হুইচ আৰ হেল্ড এট দ্য ৰাষ্ট্ৰপতি ভৱন ইউজুৱেলি এৰাউণ্ড মাৰ্চ এপ্ৰিল এভৰি ইয়েৰ চ' কেতিয়া দিয়া হ'ব মাৰ্চ বা এপ্ৰিলত For the year 2026, the President has approved a conferment of 131 Padma Awards, including 2 duo cases. So, এতিয়া এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কি হৈ পৰে সেইখিনি আপোনালোকে নোট ডাউন কৰি যাব যে টোটেল কিমান পদ্মা এৱাৰ্ড পাইছিলে 2026ত চ' 2026ত টোটেল পাইছিলে 131 পদ্মা এৱাৰ্ড সেইটো ইম্পৰ্টেণ্ট হৈ পৰে আৰু তাত দুটা ডুঅ' কেছ মানে কি হয় দুজন মানুহক একেলগে এটা মানে একেলগে পায় যদি সেইটো এটা এৱাৰ্ড হিচাপে কাউণ্ট কৰা হয় চ' ইয়াত দিয়া আছে ইন ডুঅ' কেছ দ্য এৱাৰ্ড ইজ কাউণ্টেড এজ ওৱান যদিও দুজন মানুহে পায় দুজনে একেলগে যিহেতুকে পাইছে এটা বুলি কাউণ্ট কৰা হয় এণ্ড দ্য লিষ্ট কম্প্ৰাইজেছ 5 পদ্ম বিভূষণ এইটো ইম্পৰ্টেণ্ট হৈ পৰে কেইজনে টোটেল পাইছিলে 131 জনে এৱাৰ্ড পদ্ম এৱাৰ্ডছ তাৰে 5 জনে পদ্ম বিভূষণ 13 জনে পদ্মভূষণ আৰু বাকী কেইজনে মানে 113 জনে পাইছিলে পদ্মশ্ৰী এইটো ইম্পৰ্টেণ্ট হৈ পৰে এই ডাটাখিনি আপোনালোকে মনত ৰাখিব 5 জনে পাইছিলে পদ্মবিভূষণ 13 জনে পদ্মভূষণ আৰু 113 জনে পদ্মশ্ৰী টোটেল 131 জনে পদ্ম এৱাৰ্ড পাইছিলে 2026ত আৰু তাৰপিছত দিয়া আছে তাৰপিছতখিনি আপোনালোকৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় জাষ্ট আপোনালোকে মনত ৰাখিব 19 গৰাকী আছিলে ওমেন্স লিষ্ট অফ 6 persons from the category of foreigners, NRI, PIO, OCI and 16 posthumous awards. Posthumous award কিমান পাইছিলে 16 জনে মানে মৰণোত্তৰভাৱে তেওঁলোকে পাইছিলে চ' এতিয়া আমি দেখিলোঁ যে টোটেল 131 জনে পাইছিলে পদ্ম এৱাৰ্ডছ গোটেইখিনি আমাৰ কাৰণে মনত ৰখাটো সম্ভৱো নহয় আমি কি চাম পদ্ম বিভূষণ চাম যিহেতুকে এইটো হায়েষ্ট হয় পদ্ম এৱাৰ্ডছৰ ভিতৰতো তাত 5 জনে পাইছিলে আমি এইকেইজনৰ নামটো ভালদৰে চাই থ'ম এইখিনি আপোনালোকে মনত ৰাখিব আৰু নেক্সট আমি চাম অসমৰ পৰা কোনে কোনে কি এৱাৰ্ড পাইছিলে অসমৰ পৰা যদি যোনকেইজনে পাইছিলে আমি সেইকেইজনক স্পেচিয়েলি চাম বাকী কেইজন ইমানো ইম্পৰ্টেণ্ট নহয় কিছুমান যদি নাম বহুত ইম্পৰ্টেণ্ট হয় তেওঁলোকৰ কথা হয়তো সুধিব পাৰে বাট আমি সিমানখিনি মনত ৰাখিব পৰাটো সম্ভৱ নহয় গোটেই 131 জনৰ চ' আমি ফাৰ্ষ্ট মনত ৰাখিম পদ্ম বিভূষণৰ চ' ফাৰ্ষ্ট আছে শ্ৰী ধৰ্মেন্দ্ৰ সিং দেউল পষ্টহুমাছ মানে মৰণোত্তৰভাৱে পোৱা হৈছে ফিল্ড আৰ্টত পাইছে আৰু কোনখন ষ্টেটৰ পৰা বিলং কৰে মহাৰাষ্ট্ৰ নেক্সট শ্ৰী কে টি থমাছ তেওঁ পাব্লিক এফেয়াৰ্ছৰ কাৰণে পাইছিলে আৰু ক'ৰ পৰা কেৰেলা নেক্সট মিষ্টাৰ এন ৰঞ্জম ক'ৰ পৰা কিহৰ কাৰণে পাইছিলে ফিল্ড আৰ্টৰ কাৰণে উত্তৰ প্ৰদেশ মনত ৰাখিব কিন্তু এই ফিল্ডটো ইম্পৰ্টেণ্ট হৈ পৰে কেতিয়াবা সুধিব যে ধৰ্মেন্দ্ৰ সিং দেউলে কিহৰ কাৰণে পাইছিলে আৰ্টৰ কাৰণে কে টি থমাছে কিহৰ কাৰণে পাইছিলে পাব্লিক এফেয়াৰ্ছৰ কাৰণে পি নাৰায়ণে কিহৰ কাৰণে পাইছিলে লিটাৰেচাৰ এণ্ড এডুকেশ্যন কেৰেলাৰ পৰা আৰু শ্ৰী ভি এছ অচ্যুতানন্দম কিহৰ কাৰণে পাইছিলে পাব্লিক এফেয়াৰ্ছ কেৰেলাৰ পৰা বিলং কৰে পষ্টহুমাছলি পাইছিলে তেওঁ এতিয়া কেনেকৈ মনত ৰাখিব চাওক চিম্পল ট্ৰিক এটা দেখাই দিছোঁ ধৰ্মেন্দ্ৰ সিং দেউল আমি ধৰ্মেন্দ্ৰক সকলোৱে জানো আমি সকলোৱে জানোৱেই চ' তেওঁ কিহৰ কাৰণে পাইছিলে আৰ্টৰ কাৰণে পাইছে পদ্ম বিভূষণ আমি সকলোৱে নামটো জানো তেওঁৰ এইবছৰে তেওঁৰ যিহেতুকে মৃত্যু হৈছে নেক্সট কে টি থমাছ কিহৰ কাৰণে পাব্লিক এফেয়াৰ্ছ এন ৰঞ্জম
আৰ্টৰ কাৰণে নাৰায়ণ আমি কিহৰ লগত ভগৱান, চ' তেওঁ মনত ৰাখিব। লিটাৰেচাৰ এণ্ড এডুকেশ্যনৰ কাৰণে কেৰেলাৰ পৰা। আৰু VS অচ্যুতানন্দম তেওঁ কিহৰ কাৰণে পাব্লিক এফেয়াৰ্ছ। চ' দুজন পাব্লিক এফেয়াৰ্ছৰ কাৰণে, দুজন আৰ্টৰ কাৰণে আৰু এজন লিটাৰেচাৰ এণ্ড এডুকেশ্যনৰ কাৰণে পাইছিলে, মনত ৰাখিব। এই 5টা নাম আপোনালোকে কিন্তু মনত ৰাখিব। নেক্সট যদি আমি চাওঁ পদ্মবিভূষণ আমাৰ হৈ গ'ল 5জন। নেক্সট আহিব পদ্মভূষণ। পদ্মভূষণৰ বহুতকেইটা নাম আছে। এতিয়া কিছুমান নাম হয়তো আমি জানো, যেনেকৈ আলকা য়াগনিক আমি সকলোৱে জানো, তেওঁ পদ্মভূষণ পাইছে মহাৰাষ্ট্ৰৰ পৰা। ভগত সিং কোশ্যাৰীয়ে পাব্লিক এফেয়াৰ্ছৰ কাৰণে উত্তৰাখণ্ডৰ পৰা পাইছে। তেনেকৈ আপোনালোকে বহুতখিনি নাম দেখিবলৈ পাব। কিন্তু ইমানখিনি নাম আমাৰ যিহেতুকে মনত ৰখাটো সম্ভৱ নহয়, চ' আমি এই গোটেইখিনি নাম মনত নাৰাখোঁ। আপোনালোকে লিষ্টখন মই PDF-টো ইনক্লুড কৰি দিম ডেছক্ৰিপশ্যনত, আপোনালোকে গৈ ডাউনলোড কৰিব পাৰিব। কিন্তু আপোনালোকে আৰু এইটো অনলাইনো পাই যাব। একচুৱেলি এইটো ডাইৰেক্ট প্ৰেছ নোটে হয়, আপোনালোকৰ যোনটো গভৰ্ণমেণ্ট অফ মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছে দিয়া। চ' জাষ্ট নামখিনি এবাৰ পঢ়ি চাব পাৰে আপোনালোকে যদি বিচাৰে। বাট মই এতিয়া স্পেচিয়েলি ডিছকাছ কৰিম অসমৰ পৰা কোনে কোনে পাইছে আৰু কি এৱাৰ্ড পাইছে। পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণৰ ভিতৰত কোনটো এৱাৰ্ড পাইছে, আজি আমি সেইখিনি ডিছকাছ কৰিম, কাৰণ সেইটো এক্সামৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট হৈ পৰে। ফাৰ্ষ্ট পদ্মবিভূষণৰ 5টা নাম আপোনালোকে মনত ৰাখিব। নেক্সট আমি অসমৰ পৰা কোনে কোনে পাইছে সেইখিনি ডিছকাছ কৰিম। চ' সেই যোনটো মই PDF-টো দেখাইছিলোঁ, প্ৰেছ নোটটো হয়, তাতো অসমৰ গোটেইকেইজন নাম দিয়া আছে। বাট আমি সেইকেইজনৰ বিষয়ে ডিটেইলকৈ চাব লাগিব। চ' মই বেলেগকৈ আপোনালোকক PDF-টোৰ জৰিয়তে জনাই দিছোঁ, আপোনালোকে এইখিনি নোট কৰি যাব। 5 পাৰ্চনেলিটিজ ফ্ৰম আছাম ৰিচিভ দ্য পদ্মশ্ৰী ইন 2026। চ' আমাৰ ফাৰ্ষ্ট নোট কৰিবলগীয়া কথাটো কি হ'ল, 5জনে পাইছে অসমৰ পৰা আৰু কি পাইছে, পদ্মশ্ৰী এৱাৰ্ড পাইছে। পদ্মশ্ৰী এৱাৰ্ড, পদ্মভূষণ আৰু পদ্মবিভূষণৰ নাম নাই, পদ্মশ্ৰীত পাইছে 5জনে পাইছে, সেইটো মনত ৰাখিব। আৰু কোন 5জন হয় তেওঁলোকৰ বিষয়ে আমি ডিটেইলছ জানিম। চ' এতিয়ালৈকে আপোনালোকে কি গম পালে এবাৰ ৰিভাইজ কৰি লওঁ। 1954ৰ পৰা দিয়া হৈছে পদ্মশ্ৰী এৱাৰ্ড, এইটো পদ্মা এৱাৰ্ডছ। আৰু পদ্মা এৱাৰ্ডছ ছেকেণ্ড হাইষ্ট চিভিলিয়ান এৱাৰ্ড হয়, ফাৰ্ষ্ট হয় ভাৰত ৰত্ন। নেক্সট এইবছৰ 2026ত কেইজনে পাইছে, 131জনে পাইছে। তাৰ 5জন হয় পদ্মভূষণ হয়, সেইটো মনত ৰাখিব, আৰু 5জনৰ নাম সেইটো মনত ৰাখিব। নেক্সট আপোনালোকৰ 13জনে পদ্মশ্ৰী পাইছে, আৰু বাকীকেইজনে আমাৰ পাইছে পদ্মভূষণ। আৰু 5জন পদ্মবিভূষণ কোনে পাইছে নামটো মনত ৰাখিব। নেক্সট আমি চাম অসমৰ পৰা কোনে কোনে পাইছে। 5জনে পাইছে আৰু গোটেইকেইজনেই পদ্মশ্ৰী এৱাৰ্ড পাইছে। চ' ইয়াৰ ফাৰ্ষ্ট নামটোৱে হৈছে কবীন্দ্ৰ পুৰকায়স্থ, পাব্লিক এফেয়াৰ্ছৰ কাৰণে পাইছে, আৰু তেওঁ পষ্টুমাছ হয়। পষ্টুমাছ মানে কি, মৰণোত্তৰভাৱে, মানে মৃত্যুৰ পিছত পাইছে। তেওঁ কি হয় একচুৱেলি 3 টাইম মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট ফ্ৰম শিলচৰ। শিলচৰৰ পৰা তেওঁ 3 টাইম MP হৈছিলে, 3বাৰ MP হৈছিলে শিলচৰৰ পৰা। হি ৰিচিভ পদ্মশ্ৰী পষ্টুমাছলি ফৰ হিজ কণ্ট্ৰিবিউশ্যন টু দ্য পাব্লিক ছাৰ্ভিচ। কিহৰ কাৰণে পাইছিলে, পাব্লিক ছাৰ্ভিচৰ কাৰণে, মনত ৰাখিব। আৰু কি কণ্ট্ৰিবিউশ্যন কি আছিলে, তেওঁ ইউনিয়ন মিনিষ্টাৰ আছিলে, কণ্ট্ৰিবিউটেড ছিগনিফিকেণ্টলি টু দ্য পাব্লিক ছাৰ্ভিচ এণ্ড গভৰ্নেন্স এণ্ড ৱৰ্ক ইন দ্য এডুকেশ্যন ছেক্টৰ এজ প্ৰিন্সিপাল অফ ৰামকৃষ্ণ বিদ্যাপীঠ, শ্ৰীভূমি। এতিয়া আপোনালোকৰ কাৰণে হোমৱৰ্কটো হ'ল শ্ৰীভূমিৰ অলপ দিনৰ আগত নামাকৰণ কৰা হৈছে, তাৰ আগতে সেইখন জিলাৰ নামটো কি আছিলে মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। শ্ৰীভূমিক আগতে আমি কি বুলি জানিছিলোঁ, তাৰ উল্টাকৈ কুৱেশ্যন সুধিব পাৰে, মই এতিয়া জাষ্ট তাৰ ৰিভাৰ্চটো সুধিছোঁ। আৰু কোনখন স্কুলত তেওঁ প্ৰিন্সিপাল হিচাপে আছিলে, মনত ৰাখিব, ৰামকৃষ্ণ বিদ্যাপীঠ। চ' ফাৰ্ষ্ট নামটো আমি পালোঁ কবীন্দ্ৰ পুৰকায়স্থ। নেক্সট আছে যোগেশ দেউৰী, আৰু তেওঁ কিহৰ কাৰণে পাইছে, এগ্ৰিকালচাৰ। যোগেশ দেউৰী ইজ ৰিনাউণ্ড চেৰিকালচাৰিষ্ট। তেওঁ কি কৰে, চেৰিকালচাৰ কৰে। হু কণ্ট্ৰিবিউটেড গ্ৰেটলি ইন দ্য চিল্ক ইণ্ডাষ্ট্ৰি ইন আছাম। চ' চিল্ক ইণ্ডাষ্ট্ৰি কণ্ট্ৰিবিউশ্যনৰ কাৰণে তেওঁ পদ্মশ্ৰী এৱাৰ্ড পাইছে 2026ত, যোগেশ দেউৰী, মনত ৰাখিব। আৰু ফিল্ডটো কিন্তু মনত ৰাখিব আকৌ দেই, আৰু কিহৰ কাৰণে পাইছে, তেওঁ চেৰিকালচাৰিষ্ট হয়। কি কণ্ট্ৰিবিউশ্যন, এষ্টাব্লিছ ইণ্টিগ্ৰেটেড বড়োলেণ্ড চিল্ক পাৰ্ক। চ' বড়োলেণ্ড চিল্ক পাৰ্ক বনাইছিলে তেওঁ, আৰু কানেক্টেড মোৰ দেন 1600 ভিলেজেছ, বেনিফিটেড থাউজেণ্ডছ অফ ফাৰ্মাৰ্ছ, ইনক্ৰিজ দ্য ওমেন্স পাৰ্টিচিপেশ্যন টু এবাউট 70% ইন দ্য এৰি চিল্ক ভেলিউ চেইন। চ' তেওঁ ওমেন্সৰ পাৰ্টিচিপেশ্যন বঢ়াইছিলে আপ টু 70%লৈকে। তেওঁ কি আছিলে, এজন চেৰিকালচাৰিষ্ট। অপশ্যনত আহিব পাৰে যে যোগেশ দেউৰী তেওঁ কিহৰ লগত ৰিলেটেড বা কিহৰ কাৰণে পাইছিলে, চেৰিকালচাৰিষ্ট বা চেৰিকালচাৰৰ কাৰণে। থাৰ্ডটো আছে নুৰুদ্দিন আহমেদ। নুৰুদ্দিন আহমেদ কিহৰ কাৰণে পাইছিলে, আৰ্ট বা স্পেচিফিকেলি থিয়েটাৰৰ কাৰণে। নুৰুদ্দিন আহমেদ ইজ ন'ন এজ দ্য মেজৰ ফিগাৰ ইন দ্য মডাৰ্ণ আছামিজ থিয়েটাৰ ষ্টেজক্ৰাফ্ট। কি কণ্ট্ৰিবিউশ্যন কি আছিলে, ডিজাইন ছেটছ ফৰ দ্য মোৰ দেন 4000 থিয়েটাৰ প্ৰডাকশ্যন। চ' ছেটছ ডিজাইন কৰিছিলে। প্লেড এ কি ৰ'ল ইন দ্য ট্ৰান্সফৰ্মিং আছামছ মোবাইল থিয়েটাৰ মুভমেণ্ট। মোবাইল থিয়েটাৰ মুভমেণ্ট মানে ইফালৰ পৰা ইফালে যে লৈ যায় থিয়েটাৰখিনি, তাৰ কণ্ট্ৰিবিউশ্যন কৰিছিলে ট্ৰান্সফৰ্ম নুৰুদ্দিন আহমেদ ছাৰে। ডিজাইন দ্য বাটদ্ৰভা কালচাৰেল প্ৰজেক্ট। চ' মনত ৰাখিব, নুৰুদ্দিন আহমেদ কিহৰ লগত জড়িত, আৰ্ট বা থিয়েটাৰৰ লগত স্পেচিফিকেলি।
নেক্সট আছে পখিলা লেকথেপি পখিলা লেকথেপি কিহৰ কাৰণে পাইছিলে আৰ্ট আৰু ফ'ক মিউজিক মানে আৰ্টৰ স্পেচিফিকেলি কি ফ'ক মিউজিকৰ কাৰণে পাইছিলে আৰু পখিলা লেকথেপি ইজ এ ফেমাছ কাৰ্বি ফ'ক ছিংগাৰ চ' তেওঁ কি আছিলে কাৰ্বি ফ'ক ছিংগাৰ আছিলে ন'ন এজ দ্য প্ৰিজাৰ্ভিং ট্ৰাইবেল মিউজিক ট্ৰেডিশ্যনছ চ' তেওঁ ট্ৰাইবেল ছং ফ'ক ছংছ গাইছিলে পখিলা লেকথেপি আৰু তেওঁ কণ্ট্ৰিবিউশ্যন কি আছিলে মোৰ দেন 300 কাৰ্বি ছংছ তেওঁ গাইছিলে আৰু ব্ৰড কাৰ্বি ফ'ক মিউজিক টু দ্য নেশ্যনেল ৰিকগনিশ্যন তেওঁ মানে এটা নেশ্যনেল ৰিকগনিশ্যন দিছিলে কাৰ্বি ফ'ক ছঙক তো মনত ৰাখিব পখিলা লেকথেপি চ' এতিয়ালৈকে আমি 4টা নাম জানিলোঁ আৰু এজন যিহেতুকে আমি কৈছিলোঁ যে 5জনে পাইছিলে অসমৰ পৰা পদ্মশ্ৰী আৰু এজন হৈছে হৰিচৰণ শইকীয়া হৰিচৰণ শইকীয়া পাইছিলে ক্লাছিকেল ডেন্সৰ কাৰণে মনত ৰাখিব ক্লাছিকেল ডেন্সৰ কাৰণে পাইছিলে হৰিচৰণ শইকীয়া হৰিচৰণ শইকীয়া ইজ এ ভেটেৰান সত্ৰীয়া ডেন্সাৰ চ' এওঁ কোন হয় সত্ৰীয়া ডেন্সাৰ আগৰ বছৰো পাইছিলে আমি সত্ৰীয়া ডেন্সাৰ তেওঁৰ নামটো ক'ব পাৰিবনে বাৰু আগৰ বছৰ কোনে পাইছিলে পদ্মা এৱাৰ্ডছ অসমৰ পৰা সত্ৰীয়া ডেন্সৰ কাৰণে with a career spanning over 6 decades. Key contribution founded the Satriya Dance and a musical school, promoted the women's participation in the Satriya dance, and helped to institutionalize Satriya as a classical dance form. So Satriya এটা ক্লাছিকেল ডেন্স হয় আমি সকলোৱে জানো মই এটা কৈছোঁ যে ক্লাছিকেল ডেন্স কেইটা আছে আমাৰ সেইটো বহুত ইম্পৰ্টেণ্ট আৰু কি হয় আমি জনাটো উচিত চ' তেওঁ কি কৈছে হেল্প কৰিছিলে যে সত্ৰীয়া আমাৰ ক্লাছিকেল ডেন্স ফৰ্মৰ এটা পাৰ্ট হয় চ' এতিয়া আপোনালোকৰ আগৰ বছৰ আমি জানো যে সত্ৰীয়া এজন ডেন্সাৰে পদ্মা এৱাৰ্ড পাইছিলে তেওঁৰ নামটো কি হয় মোক কমেণ্ট ছেকশ্যনত জনাব আৰু এই 5জনে আছিলে আমাৰ অসমৰ পৰা যোনে পাইছিলে এই বছৰ 2026ত পদ্মা এৱাৰ্ডছ আৰু স্পেচিফিকেলি পদ্মশ্ৰী এৱাৰ্ড পাইছিলে এই নামকেইটা খালি আপোনালোকে নাপাহৰিব চ' পদ্ম বিভূষণ কোনে কোনে পাইছিলে 5জনে সেই 5টা নাম আপোনালোকে মনত ৰাখিব আৰু কি ফিল্ডৰ লগত ৰিলেটেড আছিলে সেইকেইটা মনত ৰাখিব নেক্সট মনত ৰাখিব পদ্মশ্ৰী পাইছে আমাৰ অসমৰ পৰা কোনে কোনে পাইছে একচুৱেলি অসমৰ পৰা পদ্মা এৱাৰ্ড যোনে পায় তেওঁলোকৰ নামটো ইম্পৰ্টেণ্ট হয় বাট অকল পদ্মশ্ৰী এৱাৰ্ড পাইছে কেইজনে পাইছে 5জনে সেই 5জনৰ নাম আৰু তেওঁলোকে কি কৰিছিলে সেইকেইটা মনত ৰাখিব এইটো আমাৰ আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ পৰে আৰু অকল এটা পাৰ্টিকুলাৰ এক্সামিনেশ্যনৰ কাৰণে নহয় প্ৰত্যেকটো এক্সামিনেশ্যনত ইয়াৰ পৰা কোনোবা এটা কুৱেশ্যন সোধা দেখিবলৈ পোৱা যায় চ' আজিৰ ভিডিঅ'টোৰ কাৰণে ইমানেই আছিল আশা কৰোঁ আপোনালোকৰ কাৰণে এই ভিডিঅ'টো হেল্পফুল হৈছে ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবলৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ খালি নাপাহৰিব লগতে আপোনালোকৰ লগৰ কোনোবাই যদি প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকক এই চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজি ভিডিঅ'টো কাৰণে ইমানেই পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈকে থেংক ইউ ফৰ ৱাচিং